Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you mathematics, the number system for CTET 2026 conducted by CBSE Central Board of Secondary Education. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET 2026 Mathematics Number System Channel Wahed Math World মই যেটা কোশ্চন আপোনালোকক ডিসকাস কৰিম সেই কোশ্চন কেটা ভেৰি ইজি এণ্ড সঘনে আহি থাকে টেট বিভিন্ন টেটত চাব আপোনালোকে রাইট 73 এজ এ রোমান নিউমারেল এই কোশ্চনটো বিভিন্ন ধৰণৰ হ'ব পাৰে 73 83 50 56 57 এনেকুৱা ধৰণৰ কিন্তু আপোনালোকে জানিলে সকলো এনসাৰ আপোনালোকে কৰিব পাৰিব এটা চাওক তাৰ আগতে মই একেটামান কথা আপোনালোকে দিম এই চাওক এটা হল I 156 এটা হল 5 এটা 5 এনেকৈ লিখে এটা হল V5 I 1 X10 L50 C100 D500 M1000 এটা আপোনালোকে মনত ৰাখিব চাব আপুনি 43 লিখিবলৈ হলে এটো হল 50 এটো চাব 50 তাৰ লেফটত যদি আমি 10 দিও মাইনাস হৈ যায় 40 হল আৰু ইফালে যদি 3 দিও আকৌ প্লাস হৈ যাব 43 হৈ গল এটা হ'ব 103 কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ডাঙৰ সংখ্যাৰ সোঁফালে সৰু সংখ্যাবিলাক তিনটাতকৈ বেছি ৰিপিট নহয় এই চাব তিনটা এই তিনটা বেছি ৰিপিট নহবে তিনটা ৰিপিট নহয় এই কথাটো মনত ৰাখিব লাগিব গতিকে এটা 100 103 হৈ গল C 300 হৈ গল এটা D হল D আপোনাৰ 500 আৰু 300 1 2 3 300 800 হৈ গল C হল আপোনাৰ 100 আৰু ইয়াত কি হ'ব 8 এটা 5 এটা 3 এটা ৰিপিট তিনটাৰ ওপৰত হোৱা নাই ঠিক আছে আমি এটো মনত ৰাখিব লাগিব 10 আৰু ইফালে মাইনাস লেফটত দিলে মাইনাস হৈ যাব 1 9 হৈ গল ৰাইটত দিলে কি হ'ব প্লাস হৈ গল 10 হৈ গল আৰু এটো চাব ডাঙৰ সংখ্যাটোৰ বাওঁফালে ডাঙৰ সংখ্যাটো নহয় আসলতে এটো মনত ৰাখিব লাগিব এই ডাঙৰ সংখ্যা 100 ইফালে দিলো 90 হৈ গল এই ডাঙৰ সংখ্যা সোঁফালে দিলো 10 110 হৈ গল এটো হ'ব ডাঙৰ সংখ্যা 50 বাওঁফালে দিলো 40 হৈ গল মাইনাস হৈ গল এই কথাখিনি আপোনালোকে মনত ৰাখিব লাগিব মনত ৰাখিলে যিকোনো নাম্বাৰ আপোনালোকে লিখিব পাৰিব এতিয়া চাওক আপোনাৰ এই যে 1 যে হৈছে কেনেকৈ হৈছে আমাৰ চাওক এটো আঙ্গুলি তাৰ ফিংগাৰত 1 2 3 4 5 কিন্তু 5 লিখোতে ৰোমান সকলে কি কৰিলে 5 টো এনেকৈ কৰিলে আপোনালোকে চাব আপোনাৰ এই বস্তুটো যদি আমি এনেকৈ দিও কি হৈ গল 5 হৈ গল এটো 5 হৈ গল গতি 5 বিলাক সৃষ্টি আসলতে বেছিভাগ দেখা যায় এনেকৈ সৃষ্টি হৈছে যদি 5 যদি এনেকৈ সৃষ্টি হৈছে আপোনালোকে চাব 5 টো এনেকৈ হল 5 আকৌ উল্টা ফালে যদি মই এনেকৈ এটা 5 দিও এটো কি হ'ব 10 নহল না 10 হল কিন্তু পৰৱৰ্তী দেখা গৈছে যে এটো আছে 10 তান ইফালে এটা 5 আছে ইফালে আছে এটা 5 10 হৈ গল 10 ৰ লেফটত 1 দিলে 9 হৈ গল ৰাইটত 1 দিলে 11 হৈ গল ঠিক তেনেকৈ সংখ্যাবিলাক তেনেকৈ আৱিষ্কাৰ হৈছে যেনেকৈ আপোনাৰ D টো আসলে হাফ সার্কেল সার্কেলটো 5 এটো মানে 5 ব্যবহাৰ কৰিছে কিন্তু যদি মই এখিনি কাটি দিও থাকিব কি D থাকিলে D হল 500 এটো হল আপোনাৰ এটো আসলে 1000 এটো হল 500 চাব এটো আধা হৈ গল 500 হৈ গল ঠিক তেনেকৈ এটো হিষ্ট্ৰিক্যালি লাহে ডেভেলপ হৈছে এই সংখ্যাবিলাক গতিকে এতিয়া আমি 73 প্ৰথমতে আমি কি ল'ব পাৰো যে 50 ল'ব পাৰো 50 লৈ চাব আপোনালোকে এটো 50 ললো এটা 60 70
আৰু 3 73 1 2 3 73 ধুনীয়া বুজি পালে ইয়াত চাব কুৱেশ্যন নম্বৰ 2 চাব 25 প্লাছ 3/100 4/1000 ইজ ইকুৱেল টু কেনেকৈ হ'ব এই চাওক আপোনালোকে মই যদি এনেকৈ লিখোঁ তে 25 এই দশমিক দিলে কোনো লছ নাই ইয়াতে ইয়াৰ কোনো লছ নাই চাব ইয়াত আমি লিখিম তাৰমানে এইটো যদি দুটা শূন্য থাকে দুটা শূন্যৰ যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব দুটাৰ ইফালে দশমিক হ'ব চাব দশমিকৰ তলত দশমিক থাকিব দশমিকৰ ইফালে কেইটা থাকিব দুটা থাকিব এটা দুটা থাকিল ইয়াত তিনিটা আছে নহয় দশমিকৰ ইফালে কেইটা থাকিব তিনিটা থাকিব এটা দুটা তিনিটা এটা গেপ থাকিল এটা 0 দি দিলোঁ চাব আপোনালোকে এইটো যদি আমি প্লাছ কৰোঁ ইয়াত শূন্য এটা এনেই দি দিলোঁ কি হ'ব 4 হ'ব ইয়াত কি হ'ব 3 হ'ব ইয়াত কি হ'ব 0 হ'ব ইয়াত দশমিক হ'ল ইয়াত 5 হ'ল ইয়াত 2 হ'ল নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো ধুনীয়া দুটা শূন্য থাকিলে দশমিকৰ ইফালে কেইটা হ'ব দুটা হ'ব বা দুটাৰ ইফালে দশমিক হ'ব তিনিটা থাকিলে তিনিটাৰ ইফালে দশমিক হ'ব এই কথাটো মনত ৰাখিলে হ'ল গতিকে আনচাৰটো কাৰেক্ট নিশ্চয় ভাল লাগিছে আপোনালোকৰ এইটো আহিছিলে এই ষ্টেট চাব কুৱেশ্যন নম্বৰ 3 টো চাব the sum of 509 and 3028 is 509 চাব এই চাব একক দশক শতক 500 শতকত থাকিব 509 আমি এনেকৈ লিখিব একক দশক শতক 509 3028 আমি 28 টো আগত লিখিলোঁ আৰু 28ত 3000 ওৱান্স টেন্স 100,000 3000 এটা ইয়াত হ'ব ইয়াত একো নাই কাৰণ আমি 0 দিলোঁ 28 লিখিলোঁ যে একক দশক শতক হাজাৰ কি আছে 3000 লিখিলোঁ হাজাৰ ঘৰত আৰু 20টো ইয়াত লিখিলোঁ কিন্তু শতক ঘৰত নাই ইয়াত লিখা নাই জেগা আমি লিখা নাই গতিকে আমি ইয়াত কি কৰিম চাম মানে যোগ কৰিব লাগে যোগ কৰিলোঁ 8 আৰু 9 17 7 তাতে গ'ল 1 ইয়াত 3 হ'ব ইয়াত হ'ব কি 5 ইয়াত হ'ব 3 নিশ্চয় ইজি হৈছে আপোনালোকৰ কিন্তু কুৱেশ্যনবিলাক আহি থাকে এটা চিটাটত আহিছিলে 2013ত আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি থাকে ইজি কিন্তু কুৱেশ্যনবিলাক আহি থাকিব এইটো আপোনালোকে চাব হোৱাট ইজ দ্য ইউনিট ডিজিট ইনিমাৰ এইটো অলপ ক্ৰিটিকেল হ'লেও আপোনালোকে ইজি পাব চাব আপোনালোকে অকণমান লক্ষ্য কৰিব এইটো আপোনাৰ ইউনিট ডিজিট আছে এককৰ ঘৰত কি আছে 7 আছে আমি 7 ল'ম এককৰ ঘৰত আছে 7 আমি 7 লৈছোঁ 7 লৈ আমি এই পাৱাৰটো এৰি দিছোঁ সূচকটো 153 অকণমান মন দিব এইটো আপোনালোকৰ অলপ মন দিব গতিকে আমি 7 লিখিলোঁ আৰু ইয়াক আমি 4ৰে হৰণ কৰিলে আমি এইটো 4ৰে হৰণ কৰিলোঁ আমি এইটো পাম চাব আপোনালোকে এইটো আছে 38 4ৰ সংখ্যা 38 হ'ব আৰু এক ৰিমাইণ্ডাৰ হ'ব ৰিমাইণ্ডাৰ হ'লে কি হ'ব 7 to the power 1 তাৰমানে একটো কি হ'ব ৰিমাইণ্ডাৰ আপোনাৰ চাব এইটো পূৰণ কৰিলে আৰু যোগ কৰিলে এইটো হ'বগৈ তাৰমানে কি কৰিলোঁ আমি 153 4ৰে হৰণ কৰিলোঁ আৰু এক বাকী থাকিল এক বাকী থকা মানে কি মানে 7 to the power 1 এই কথাটো অলপ মনত ৰাখিব লাগিব গতিকে এতিয়া চাব আপোনালোকে ইয়াৰ পিছত চাব এবাৰ চাব আমি ল'ম কি এইটো ল'ম এইটো আমি বাদ দিম এইটো ল'ম 7 to the power 4 into 7 to the power 1 এইটো ল'ম আমি এইটো চাব আপোনালোকে 7 স্কোৱাৰ into 7 স্কোৱাৰ into 7 1 চাব আপোনালোকে এই পূৰণৰ ক্ষেত্ৰত এই সূচকবিলাক যোগ হয় 4 আছে 2 2 4 হ'বই আৰু এইটো আছে আগৰ পৰাই এইটো মনত ৰাখিব আপোনালোকে এইটো 7 7 গুণ 49 49 7 7 গুণ 49 49 আৰু 7 এটা এটা মনত ৰাখিব লাগিব এটা আমি এককৰ ঘৰবিলাক ল'ম
এইটো একক ঘৰত আছে, এইটো একক ঘৰত আছে, এইটো একক ঘৰত আছে। চব ভেৰি ইণ্টাৰেষ্টিং, চ' ইণ্টাৰেষ্টিং। 9 9 81, 81 হ'ল নাই? 81 হ'ল, আৰু এইটো দিলে আমি ইনটু কৰিলোঁ। এইটো 7 গুণ 7, আমি এফালে পূৰণ কৰিব নাযাওঁ আৰু 7 গুণ 7, একক ঘৰত 7, 7 হৈ গ'ল নহয়, 7 হৈ গ'ল। গতিকে আমি এইটো চাম, একক ঘৰত কি হ'ল? 7 হৈ গ'ল। গতিকে আমি 7 পাই গ'লোঁ। গতিকে একক ঘৰত আমি কি পালোঁ? 7। কুৱেশ্যনটো আছিলে আমাৰ কি? হোৱাট ইজ দ্য ইউনিট ডিজিট ইন ইমান? ইউনিট ডিজিট মানে কি? একক ঘৰত কি থাকে সেইটো আছে। গতিকে একক ঘৰত ইউনিট ডিজিট হ'ল আমাৰ এইটো হৈ গ'ল এনচাৰ। দিছ ইজ দ্য এনচাৰ 7। হোৱাট ইজ দ্য ইউনিট ডিজিট ইন ইমান? হ'ব চাব আপোনালোকে, এককৰ ঘৰত ইউনিটছ প্লেচত কি আছে? 7 আছে। আমি প্ৰথমে 7 লৈছোঁ, তাৰপিছত পাৱাৰ এনে ৰাখিলোঁ। আকৌ এইটোক আমি 4ৰে হৰণ কৰিলোঁ। হৰণ কৰি 1 থাকিল, আপোনাৰ ৰিমাইণ্ডাৰ থাকিল 1, এইটো পিছত হৰণ কৰি 38 হৈ গ'ল। গতিকে 4 × 38 প্লাছ 1, 153 হ'বই। এতিয়া আমি চাম, আমি ইয়াৰ এইটো ল'ম, আমি এই সূচকটো বাদ দিলোঁ, এইটো ল'ম 7 to the power 4 × 7 to the power 1 ৰাখিলোঁ। ইয়াৰ পিছত আমি চাম, এইটোক আমি 2 খণ্ডত ভাগ কৰিম, এনেকৈ কৰিলোঁ। কিয় কৰিলোঁ? অলপ পূৰণ কৰাত সহজ হয়, সেইকাৰণে কৰিছোঁ। চাব আপোনালোকে, 7 7 49, 49 2টা হৈ গ'ল আৰু 7 থাকিল। এতিয়া চাব আপোনালোকে, ভেৰি ইণ্টাৰেষ্টিং, 9 9 গুণ 81, 81 হৈ গ'ল, আৰু এই 7ৰে আমি ইনটু কৰিলোঁ। 7 1 7, আমি বাকী ইনটু নকৰোঁ, কাৰণ আমি একক ঘৰৰ অংকটো পাই গ'লোঁ। ভেৰি ইণ্টাৰেষ্টিং। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব, এটা লাইক দিব, বেছি বেছিকৈ শ্বেয়াৰ কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই। ৱেইট ফৰ মাই নেক্সট ইণ্টাৰেষ্টিং ভিডিঅ'। থেংক ইউ।